থাকিব ৰাজ্যত 13খন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত বৰষুণৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে আৰু কালিৰ পৰা দেখিছোৱে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ অব্যাহত আছে গুৱাহাটী মহানগৰীকে ধৰি আশে-পাশে অঞ্চলসমূহত বৰষুণ হৈ আছে আৰু ৰাজ্যৰ অন্য প্ৰান্তৰ পৰাও বৰষুণৰ খবৰ আহিছে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা আপোনালোকে ইয়াত মন্তব্য জনাব পাৰে আপোনালোকৰ মন্তব্য মই লবলৈ চেষ্টা কৰিম গুৱাহাটী মহানগৰী সহ নামনি অসমৰ প্ৰায়সমূহ জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু গুৱাহাটীতো কালিৰ দিনৰ পৰা আমি দেখিছো ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী নগাঁও মৰিগাঁও নামনি অসমৰ নলবাৰী বৰপেটা ৰঙিয়া এই অঞ্চলসমূহত লগতে বাক্সা এই অঞ্চলসমূহত কিন্তু বৰষুণৰ পৰিমাণ বৃদ্ধি পাইছে যাৰ কাৰণে এই অঞ্চলসমূহত ৰাজ্যক বিশেষকৈ নামনি অসমৰ গুৱাহাটীকে ধৰি কুকুৰাঝাৰ চিৰাং বাক্সা এই জিলাকেইখনৰ নাগৰিকসকলক প্ৰশাসনৰ ফালৰ পৰা সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰেৰণ কৰা হৈছে যিকোনো মুহূৰ্তত নদী উপনদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিতত যদি মুখলধাৰ বৰষুণ ৰাজ্যত অব্যাহত থাকে নেৰানেপেৰা বৰষুণ যদি অব্যাহত থাকে তেনে ক্ষেত্ৰত কিন্তু নৈপৰীয়া ৰাইজৰ মানুহসকল শংকিত হৈছে যাৰ কাৰণে প্ৰশাসনে আগতেকৈ তেওঁলোকলৈ সতৰ্কবাণী জাৰি কৰিছে যদিহে 5টা দিন ৰাজ্যত এনেকুৱা ধৰণৰ নেৰানেপেৰা বৰষুণ থাকে তেন্তে পৰিস্থিতি ভয়াবহ হোৱাৰ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আমাৰ ওচৰত আহি পৰিছে তথ্যসমূহ দেখুৱাব বিচাৰিছো আপোনালোকক এইসমূহ অঞ্চল অসমৰ যিকিখন বিশেষকৈ নামনি অসমৰ প্ৰায়বোৰ জিলাতেই বৰষুণৰ সম্ভাৱনা আছে ইয়েলো এলাৰ্ট ইতিমধ্যে জাৰি কৰা হৈছে কামৰূপ ৰুৰেল যি গ্ৰাম্য আছে লগতে বৰপেটা বঙাইগাঁও এই অঞ্চলসমূহত কুকুৰাঝাৰ এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে দিয়া হৈছে কুকুৰাঝাৰৰ লগতে গোৱালপাৰাটো বৰষুণৰ সম্ভাৱনা আছে এই অঞ্চলসমূহত নামনি অসমৰ প্ৰায়বোৰ অঞ্চলতে কিন্তু বৰষুণ দেখুৱাই থকা হৈছে আৰু কাৰ্বি আংলঙতো বৰষুণৰ সম্ভাৱনা আছে চিৰাঙত বৰষুণৰ সম্ভাৱনা আছে আৰু উজনি অসমৰ ফালে যদি ক'বলৈ যাওঁ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা আছে লগতে যোৰহাট গোলাঘাট এই অঞ্চলসমূহতো কিন্তু বৰষুণৰ সম্ভাৱনা আছে আৰু হেভি ৰেইন বিজুলী ঢেৰেকণিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এখন মেপ জাৰি কৰা হৈছে আৰু আগন্তুক 5 দিনলৈ সমগ্ৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বুলি ইতিমধ্যে কোৱা হৈছে দৃশ্যাংশ আহিছে ৰাজ্যৰ ঠায়ে ঠায়ে এনেকুৱা ধৰণৰ বৰষুণ দেখিবলৈ পাইছো নেৰানেপেৰা বৰষুণ অব্যাহত আছে উজনি অসমতো বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত এতিয়া চিন্তা কৰিবলগীয়া কথাটো হৈছে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসমূহ মথাউৰি নিৰ্মাণৰ কাম চলি আছিল নৈপৰীয়া যিসকল ৰাইজ আছিল তেওঁলোক কিন্তু এতিয়া চিন্তাত পৰিছে তেওঁলোক চিন্তিত হৈ পৰিছে কাৰণ মথাউৰিসমূহৰ নিৰ্মাণৰ কাম এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই এই দৃশ্য এনেকৈ নেৰানেপেৰা বৰষুণ প্ৰান্তে প্ৰান্তে কিন্তু অব্যাহত আছে যাৰ কাৰণে চিন্তাত পৰিছে সমগ্ৰ ৰাজ্যবাসী যদিহে এনেকুৱা নেৰানেপেৰা বৰষুণ অব্যাহত থাকে তেন্তে নৈসমূহৰ জলস্তৰ বৃদ্ধি পালে বানপানীৰ আশংকা কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই কথা জনা হৈছে 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত সেই অঞ্চলসমূহত বানৰ সৈতে মুকামিলা কৰিবৰ বাবে বা অন্য ধৰণৰ পৰিস্থিতিৰ মুকামিলা কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰশাসন আৰু এছডিআৰএফ এনডিআৰএফ তেওঁলোক সক্ষম হৈ আছে কিন্তু ৰাইজকো সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে যাতে কোনো কাৰণত আতংকিত নহয় নৈপৰীয়া ৰাইজসকল আতংকিত হোৱাটো স্বাভাৱিক কিন্তু তেনে পৰিস্থিতিত সেই স্থান পৰিহাৰ কৰিবলৈ কোৱা হৈছে বিগত 48 ঘণ্টাত অসমৰ ভিতৰতে সৰ্বাধিক গুৱাহাটীত 11 সেন্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে এটো এটা অভিলেখ সংখ্যক বৰষুণ বুলি ক'ব লাগিব গুৱাহাটীৰ ক্ষেত্ৰত গুৱাহাটীত বৰষুণ হৈ আছে ইটোৰ পিছত হিটু আৰু ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আপোনালোকৰ অঞ্চলৰ বতৰৰ বিষয়ে আপোনালোকে মোক জনাব পাৰে মই আপোনালোকৰ মন্তব্য লবলৈ চেষ্টা কৰিম যিসকল ব্যক্তিয়ে মন্তব্য কৰে কাৰণ কোন ঠাইত কেনেকুৱা ধৰণৰ বতৰ হৈ আছে বতৰ কেনেকুৱা ধৰণৰ পৰিবেশ সেই কথা জনাব বিচাৰিছো যেহেতু 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ঠায়ে ঠায়ে বৰষুণ হৈছে স্বাভাৱিক জীৱন যাত্ৰাত কিছু প্ৰভাৱ পৰিছে বাধা আহিছে আৰু গুৱাহাটী মহানগৰী যদি কথা ক'বলৈ যাওঁ গুৱাহাটী মহানগৰী কিন্তু এই বৰষুণৰ সময়ছোৱাত সম্পূৰ্ণৰূপে ডুব গৈছে আৰু যেহেতু গুৱাহাটীত নতুনকৈ কেবাখনো উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি আছিল সেই অঞ্চলসমূহৰ ৰাইজে এতিয়া জমৰ যাতনা ভুগিব লগা হৈছে তেওঁলোকে যাতায়াত কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ঠেক অঞ্চলসমূহ তাত ৰদ পেলাই থোৱা আছে তেনে পৰিস্থিতিৰ মাজেৰে মৰণত শৰণ দি ৰাইজে অহাজোৱা কৰিছে এইসমূহ দৃশ্য ঠায়ে ঠায়ে ডিব্ৰুগড়কে ধৰি ডিব্ৰুগড় শিৱসাগৰ তিনিচুকীয়া এই ঠাইসমূহত ডিব্ৰুগড় চহৰ ইতিমধ্যে কৃত্ৰিম বানত বুৰ গৈছে ধেমাজিৰ পৰাও কৃত্ৰিম বানৰ খবৰ আহিছে নৈসমূহৰ যি জলপৃষ্ঠ বৃদ্ধি পাইছে এই বৰষুণৰ পানী কলৈ যাব বৰষুণৰ পানীসমূহ এতিয়া বিপদত পেলাইছে এনেকুৱা ধৰণৰ খবৰ আহিছে আগন্তুক 5 দিনলৈ
5 দিনলৈ কিন্তু ৰাজ্যত এই নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বুলি কৈ থকা হৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা ইতিমধ্যে জনাইছে মন্তব্য আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি আপোনালোকক শুনাব বিচাৰিছো In coming next 2 to 3 days, that is day 1 and day tomorrow and day after tomorrow, the rain like continue in the same heavy to very heavy, and it is widespread rain. Widespread rain means the rainfall will be covering 75 to 100%. Okay, area 75 to 100% area that will continue for the tomorrow and day after tomorrow. After that, the rainfall will become day 3 to day 5. It will become isolated heavy rainfall, and it will be fairly widespread. Fairly widespread in the sense the area of coverage will be 50% of the area to maximum 75% of the area. So this is the chief amount of the rainfall in the Guwahati and then as well as Assam. And as far as this is concerned, which part of the Assam will get more rain is the central part and then western part. Even southern part is also going to receive more rain when compared to remaining parts of the Assam. মন্তব্য আহিছে যথেষ্ট সংখ্যক লোকে মন্তব্য কৰিছে আপোনালোকৰ মন্তব্যসমূহ লবলৈ চেষ্টা কৰিম লখিমপুৰৰ পৰা মন্তব্য কৰিছে কমল দত্তই কৈছে লখিমপুৰত বৰষুণ ইতিমধ্যে উজনি অসমৰ লখিমপুৰ ধেমাজি অঞ্চলটোত বৰষুণ দেখুৱাই আছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তাৰ মাজতে কমল দত্তই কমেন্ট কৰিছে লখিমপুৰৰ পৰা নুৰুল বৰভয়ে কমেন্ট কৰিছে শিলচৰৰ পৰা কমেন্ট কৰিছে বৰাক উপত্যকাটো বৰষুণ দি আছে বুলি এটা মন্তব্য কৰিছে আৰু তুহুন চৰকাৰে লিখিছে আৰু লাগে বৰষুণ নিশ্চয় যিসকল লোক খেতি কৰ্মৰ লগত জড়িত তেওঁলোকে বৰষুণ বিচাৰিব কিন্তু কৃত্ৰিম বানৰ সমস্যা যিসমূহ অঞ্চল আছে বিশেষকৈ গুৱাহাটী মহানগৰ হওক বা অন্য ঠাইসমূহ ডিব্ৰুগড় চহৰটো কৃত্ৰিম বানত বুৰ গৈছিল শিৱসাগৰটো বৰষুণ হৈ আছে জুৰহাটতো বৰষুণৰ খবৰ আহিছে বিশেষকৈ নামনি অঞ্চলসমূহৰ কথা যদি ক'বলৈ যাওঁ নামনি অসমৰ কুকুৰাঝাৰ চিৰাং আৰু বাক্সা এই অঞ্চলসমূহৰ ৰাইজক কিন্তু সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে কাৰণ সেই অঞ্চলসমূহত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বাক্সাৰ লগতে এই কুকুৰাঝাৰ চিৰাং এই জিলাকেইখনৰ নাগৰিকক যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশাসন সষ্টম হৈ আছে বুলি কৈছে আৰু ৰাইজক কৈছে পৰাপক্ষত নৈপৰীয়া ৰাইজৰ বাবে আসলতে এই কথা কোৱা হৈছে যে নৈপৰীয়া যিসকল লোক আছে তেওঁলোকক আতংকিত নহবলৈ কোৱা হৈছে কাৰণ এতিয়া মথাৰীসমূহৰ যি অৱস্থা সেইটো আগৰ পৰা আমি দেখিছো যে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা পূৰ্বতে মথাৰীসমূহ নিৰ্মাণৰ কাম কৰা নহয় আৰু বাৰিষা অহাৰ আগে আগে মথাৰী নিৰ্মাণ কৰিবলৈ আহে বিভাগীয় কৰ্তৃপক্ষ লগতে যিসকল অভিযন্তা আছে এতিয়া মথাৰীসমূহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই এতিয়া বিপদত পৰিছে সমগ্ৰ অঞ্চল আৰু বিশেষকৈ নৈপৰীয়া অঞ্চলসমূহৰ ৰাইজৰ মাজত এতিয়া তেওঁলোকে উজাগৰি নিশা কটাব লগা হৈছে যিকোনো মুহূৰ্তত তেওঁলোকৰ মথাৰী খহিব পাৰে তেনেকুৱা মথাৰীৰ বাবে নিৰ্মাণ কৰা পথ খহিছে তেনেকুৱা খবৰ ইটোৰ পিছত সিটো খবৰ আহি আছে জলসম্পদ মন্ত্ৰীয়ে কথাখিনি কৈছিল যে বাৰিষা অহাৰ পূৰ্বে পীযুষ হাজৰিকাই ঘোষণা কৰিছিল বাৰিষা অহাৰ পূৰ্বে ৰাজ্যৰ সকলো মথাৰী এবাৰ নিৰ্মাণ কৰা হ'ব কিন্তু তেনেকুৱা বাস্তৱত হোৱা আমি দেখা নাই কাৰণ এতিয়াও নৈপৰীয়া ৰাইজ আতংকিত হৈছে তেওঁলোকে চিন্তা কৰিব লগা হৈছে কাৰণ যিকোনো মুহূৰ্তত আপোন ঘৰখন তেওঁলোকে হেৰুৱাব পাৰে আৰু ৰাজ্যত এতিয়া যি ধৰণৰ নেৰানেপেৰা বৰষুণ বৃদ্ধি পাইছে এই নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি সমগ্ৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ কিন্তু বৃদ্ধি পাইছে বৃদ্ধি পোৱাৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ কাৰণ তেওঁলোকৰ ওচৰত সেই মথাৰীটোত থকাৰ বাহিৰে অন্যান্য স্থান নাই এতিয়া বৰষুণৰ মাজত সেই মথাৰীৰ ওপৰতে তেওঁলোকে এটা দুৰ্বিষহ জীৱন পাৰ কৰিব লগা হৈছে 13খন জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 13খন জিলাত 5 দিনলৈ নেৰানেপেৰা বৰষুণ থাকিব সমগ্ৰ অসমতে বৰষুণ দেখাই আছে উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ দেখুৱাই থকা হৈছে গতিকে ৰাইজক সাৱধান হৈ থাকিবলৈ কোৱা হৈছে আৰু ইয়াৰ মাজতে যদি ক'বলৈ যাওঁ আটাইতকৈ বেয়া অৱস্থা যদি হৈছে সমগ্ৰ অসমৰ ভিতৰত মহানগৰবাসীৰ অৱস্থা বেয়া হৈছে কাৰণ কৃত্ৰিম বানত এতিয়া সমগ্ৰ মহানগৰবাসীয়ে কক বকাইছে সমগ্ৰ ৰাজ্যৰ খবৰ দিলো সমগ্ৰ ৰাজ্যৰ 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে নামনি অসমত বৰষুণৰ সম্ভাৱনা আছে গুৱাহাটীত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব তাৰ মাজতে যদি ক'বলৈ যাওঁ মহানগৰবাসী যি দুৰ্দশা হৈছে কালিৰ দিনটোৰ পৰা সেই দুৰ্দশা ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে গুৱাহাটী মহানগৰীত নাও চলিছে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁও যি দিছপুৰ একেবাৰে কাষতে লাগি আছে ৰুক্মিণী গাঁৱত এতিয়া এছডিএফৰ নাও গৈ ৰাইজক তাৰ পৰা আনিব লগা হৈছে এয়া হৈছে স্মাৰ্ট মহানগৰীৰ ফুপুলা স্বৰূপ যিমানে উন্নয়নৰ ঢাক ঢোল নবজাওক কিয় গুৱাহাটী মহানগৰীত কৃত্ৰিম বান ৰোধত ব্যৰ্থ হৈছে মহানগৰ প্ৰশাসন চৰকাৰ যিমানেই তেওঁলোকে সুপাৰ চাকাৰ আনি পেলাই তেওঁলোকে নলাসমূহ খিচাৰ ব্যৱস্থা কৰিছিল
পাম্প তেওঁলোকে জিএমচি ফালৰ পৰা বিভিন্ন স্থানত পাম্প তেওঁলোকে লগাইছিল সেই পাম্পৰ জৰিয়তে তেওঁলোকে পানী সিঁচাৰ কথা কৈছিল দুদিন পূৰ্বে আমি দেখিছিলোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গৈ অনিল নগৰকে ধৰি বিভিন্ন ধৰণৰ স্থান তেওঁলোকে পৰিদৰ্শন কৰিলে কালি দিনটোতো তেওঁ বাইক লৈ নতুনকৈ চমক দিবলৈ হয়তো চেষ্টা কৰিছে জয়ন্ত মল্ল বৰুৱাই বাইক লৈ তেওঁ বৰষুণত তিতি কৃত্ৰিম বান উদ্ধাৰৰ চেষ্টা চলালে কিন্তু তাৰ পিছতে ৰাইজৰ খুব বেছিকৈ বৃদ্ধি পাইছে ৰাইজৰ প্ৰশ্ন হৈছে যে আজিৰ তাৰিখত বৰষুণ দিয়াৰ দিনাখন কৃত্ৰিম বান হৈ থকা দিনাখন আহি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগিব বিশেষকৈ গুৱাহাটীৰ যি কৃত্ৰিম বানৰ সমস্যা আছে সেই সমস্যা চৰকাৰে ইউএছটিএমলৈ ঠেলিছে মেঘালয়ৰ পানী নামি আহিছে বুলি কৈছে কিন্তু ৰাইজৰ প্ৰশ্ন চানমাৰীত যিখিনি পানী হৈছে গুৱাহাটী ক্লাবত যিখিনি পানী হৈছে নুনমাটিত যিখিনি পানী হৈছে সাতগাঁৱত যিখিনি পানী হৈছে সেই পানীখিনি মেঘালয়ৰ পৰা অহা নেকি চৰকাৰলৈ প্ৰশ্ন উত্থাপন হৈছে কাৰণ কালিৰ দিনটোত জয়ন্ত মল্ল বৰুৱাই গাৰা মন্তব্য দিছিল তেওঁ কৈছিল যে 6 মাইল অঞ্চলটোত বেছি পানী হৈছে ৰুক্মিণীগাঁও এলেকাটোত পানী হৈছে কাৰণ মেঘালয়ৰ পৰা পানী নামি আহিছে কিন্তু চানমাৰীৰ ফালে পানী হোৱা নাই কিন্তু মন্ত্ৰীজনৰ প্ৰশ্নৰ উত্তৰ স্থানৰ ৰাইজে দিছে সমগ্ৰ গুৱাহাটীতে পানীত ডুবিছে তাতোতকৈ ডাঙৰ কথা ভূতৰ ওপৰত দানহ পৰা দি পৰিছে এতিয়া তাৰ কাৰণটো হ'ল যে গুৱাহাটী মহানগৰীত যিবোৰ উৰণ সেতু নিৰ্মাণৰ কাম চলি আছিল সেই উৰণ সেতুসমূহ নিৰ্মাণৰ কামত যিবোৰ ৰব পেলাই থোৱা আছে তাৰ পৰাও ভয়ংকৰ অঘটনৰ আশংকা আছে যিকোনো মুহূৰ্তত আহত হ'ব পাৰে লোক আৰু কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ এই ধৰণৰ কামবোৰ চলি আছে মন্তব্য আহিছে তিনিচুকীয়াৰ পৰা তিনিচুকীয়াটো বৰষুণ হৈ আছে বুলি মন্তব্য কৰিছে ৰাজ্যত মুখলধাৰ বৰষুণ অব্যাহত থাকিব 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে কিন্তু তাৰ মাজত গুৱাহাটী মহানগৰবাসীৰ যি অৱস্থা হৈছে সেই অৱস্থা সঁচাকৈ দুখ লগা পুতৌজনক মহানগৰবাসীয়ে আপোন ঘৰখন এৰি গুৱাহাটী মহানগৰীৰ কথা কৈ আছো কোনোবা দুৰ্গম অঞ্চলৰ কথা কোৱা নাই কিন্তু গুৱাহাটী মহানগৰীত সেই অৱস্থা হৈছে আৰু উন্নয়নৰ যি ঢাকঢোল বজাই আছিল চৰকাৰৰ ফালৰ পৰা স্মাৰ্ট সিটি কৰিবলৈ কথা কৈ থকা হৈছিল কিন্তু যিটো আটাইতকৈ ডাঙৰ সমস্যা গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সেই কৃত্ৰিম বানৰ সমস্যাটো কিন্তু ৰোধ কৰাত ব্যৰ্থ হৈছে এখন চৰকাৰ লগতে গুৱাহাটীৰ প্ৰশাসন আৰু আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে জিএমচি কথা যিমানেই কম সিমানেই কম পৰি যায় তেওঁলোকে কেতিয়াও যি সময়ত বৰষুণ নহয় সেই সময়ত তেওঁলোকে এই নলা সাফ কৰা বা অন্য ধৰণৰ যিসমূহ খন্দা কাম আছে সেইসমূহ কৰাৰ তেওঁলোকে জ্ঞান ঘূৰি নাহে কিন্তু যেতিয়াই বৰষুণ আহে বা বৰষুণৰ বতৰৰ দুদিন তিনিদিনৰ আগতে তেওঁলোকে নিজৰ এই কামটো আৰম্ভ কৰে তাৰ পিছত তেওঁলোকে চমক দিবলৈ চেষ্টা কৰে মন্ত্ৰী যায় গৈ পেলাই বান পৰিদৰ্শন কৰে কিন্তু সেই কথাক লৈ এবাৰ গুৱাহাটী মহানগৰবাসী খঙত ফাটি পৰিছে তেওঁলোকে এটা কথাই কৈছে যে বান পীড়িতৰ অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ অহাৰ আগতে তেওঁলোকে তাৰ পূৰ্বে আহক আহি যিটো সমস্যা আছে স্থানীয় ৰাইজৰ সৈতে তেওঁলোকে মতামত লৈ তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰে গুৱাহাটী মহানগৰীৰ অৱস্থা কৈছো গুৱাহাটী মহানগৰীত এতিয়া নাও চলিছে এই অৱস্থা হৈছে গুৱাহাটীৰ স্মাৰ্ট মহানগৰীত এতিয়া এছডিএফৰ নাও চলিছে আৰু ৰুক্মিণীগাঁৱৰ বিশেষকৈ এলেকাটোৰ কথা কৈছো ৰুক্মিণীগাঁও এলেকাটোত গৈ নাৱেৰে এছডিএফে মানুহ আনিব লগা হৈছে এই পৰিস্থিতি হৈছে স্মাৰ্ট মহানগৰী লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি অসমকে ধৰি নামনি অসমকে ধৰি মধ্য অসম হৈ গ'ল আৰু যি বিটিয়াৰ এলেকা আছে কুকুৰাঝাৰ চিৰাং বাক্সা এই অঞ্চলসমূহত তাতো কিন্তু নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে আগন্তুক 5 দিনলৈ এই নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব ইতিমধ্যে এখন মেপ আহি পৰিছে এই অঞ্চলসমূহত বৰষুণ আছে আৰু সতৰ্কতাবাণী জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰি থোৱা হৈছে আগন্তুক 5 দিনৰ বাবে 13খন জিলাত নেৰানেপেৰা বৰষুণ থাকিব তাৰ মাজত কিছু অংশ দেখুৱাইছে এই কাৰ্বি আংলঙত বৰষুণ দেখুৱা নাই নগাঁও এলেকাটোত বৰষুণ দেখুৱা নাই বাকি কিন্তু প্ৰায়বোৰ এলেকাতেই ওয়েষ্ট কাৰ্বি আংলঙত বৰষুণ আছে এই অঞ্চলসমূহত বৰষুণ দেখুৱাই থকা হৈছে লগতে সমগ্ৰ যদি দেখিবলৈ পায় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু মেঘালয়তো নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু মেঘালয়ৰ নেৰানেপেৰা বৰষুণ থকাৰ বাবে মেঘালয়ৰ যি নদী পৃষ্ঠ বৃদ্ধি পাইছে আৰু তাৰ বাবেও অসমত প্ৰভাৱ পৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু এই ধৰণৰ বৰষুণ কালিৰে পৰা আমি দেখি আছো আগন্তুক 5 দিনলৈ এই ধৰণৰ বৰষুণ থাকিব বুলি কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সাজু হৈ থাকিবলৈ কোৱা হৈছে আতংকিত নহব কোনো লোক আৰু নৈপৰীয়া যিসকল লোক আছে নৈপৰীয়া ৰাইজক প্ৰশাসনৰ ফালৰ পৰা সতৰ্কতাবাণী দিয়া হৈছে যাতে কোনো কাৰণত তেওঁলোকে এনেকুৱা ধৰণৰ কাম নাথাকিলে নৈ পাৰলৈ নাযায় বা তেনেকুৱা ধৰণৰ অঞ্চলসমূহ যাতে তেওঁলোকে কৰিব নালাগে মোহাম্মদ নিজামউদ্দিনে লিখিছে হোজাইত মেইন হুজাইত বৰষুণ হৈ আছে বুলি মন্তব্য কৰিছে তিনিচুকীয়াৰ পৰা কমেন্ট কৰিলে নামনি অসমৰ পৰা কমেন্ট কৰিছে যে বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে আৰু আগন্তুক
5 দিনলৈ এই নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে গুৱাহাটীৰ লগতে নামনি অসমত বৰষুণৰ সম্ভাৱনা বেছি বুলি কৈছে আৰু গুৱাহাটীত বৰষুণৰ সম্ভাৱনা যিমানে বৃদ্ধি পাইছে সিমানে চিন্তাত পৰিছে গুৱাহাটীবাসী ৰাইজ কাৰণ গুৱাহাটীখন ইতিমধ্যে বৰষুণত কৃত্ৰিম মানত ডুবিছে গুৱাহাটীত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তীব্ৰ যানজট লাগিছে যিসকল লোক চাকৰিলৈ ওলাই আহিছে তেওঁলোকে গৈ সময়মতে পোৱাগে নাই रुक्मिणी गाँव डाउनटाउन दिसपुर हाथीगाँव এই সমগ্ৰ অঞ্চল কাহিলিপাৰা চানমাৰী কোনটো অঞ্চল পানীত ডুবা নাই সমগ্ৰ অঞ্চল গুৱাহাটীৰ সমগ্ৰ গুৱাহাটীখনে পানীত ডুবিছে আনকি এবাৰ নতুনকৈ গড়চুক বৰাগাঁও এলেকাটোতো বানপানী হৈছে এয়া হৈছে গুৱাহাটীৰ খবৰ বানত বুৰিছে সমগ্ৰ গুৱাহাটী আৰু মহানগৰবাসী এতিয়া নৰক যন্ত্ৰণা গুৱাহাটী মহানগৰীত বিশ্বাস নকৰিব এছডিএফৰ নাও চলিছে সেই নাৱেৰে रुक्मिणी গাঁৱৰ উপপথসমূহৰ ভিতৰত থকা ৰাইজক ঘৰৰ পৰা উলিয়াই আনিব লগা ব্যৱস্থা হৈছে এয়া হৈছে স্মাৰ্ট মহানগৰীৰ প্ৰকৃত স্বৰূপ যি চৰকাৰে কৈ আছিল গুৱাহাটীখন বেলেগ কৰি পেলাব সৌন্দৰ্য বৰ্ধনৰ বাবে গুৱাহাটীত লাখ লাখ টকা কোটি কোটি টকা খৰচ কৰা হৈছে কিন্তু সেই গুৱাহাটীত এজাক বৰষুণে গুৱাহাটীবাসীৰ যি প্ৰকৃত স্বৰূপ উদঙাই দিছে হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যত এই বৰষুণৰ আগজাননী আছে আগন্তুক 5 দিনলৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণী জাৰি কৰিছে ধন্যবাদ